বিগত 14 বছৰে সম্পূৰ্ণ নহল সমগ্ৰ অসমৰ মধ্যবিন্দু কলিয়াবৰ তিনিআলিস্থিত উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মৃগাংক শেখৰ ভৰালী হাজৰিকাৰ চৰকাৰ তথা NHIDCLক কঠোৰ সমালোচনা 4 লেনযুক্ত পথ নিৰ্মাণ নোহোৱাৰ বাবে উৰণীয়া সেতুৰ লগতে কলিয়াবৰ তিনিআলিৰ পথছোৱা নিৰ্মাণ নহল বুলি উল্লেখ কৰে। কলিয়াবৰৰ বিয়া সবাহত যিমান হাজিৰা মানুহে কাম কৰে তাতকৈ উৰণীয়া সেতুখনত কম মানুহে কাম কৰে। দুজন মানুহে হাতুৰি বটালি লৈ কাম কৰি থাকে বুলি ক্ষোভ কৰে ছাত্ৰ সন্থাৰ নেতাজনে। চৰকাৰে কোনো ধৰণৰ নীতি নোহোৱাকৈ পথছোৱা নিৰ্মাণৰ লগতে উৰণীয়া সেতুখনৰ কামো সম্পূৰ্ণ কৰিবলৈ দাবী জনায়। উল্লেখযোগ্য যে 2009 চনতে উৰণীয়া সেতুৰ কাম আৰম্ভ হৈছিল। চিম্প্লেক্স নামৰ কোম্পানীটোৱে উৰণীয়া সেতুখনৰ কাম আৰম্ভ কৰিছিল যদিও আজিও কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে। ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে উজনি নামনিৰ যাত্ৰীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু ৰোগীসকলৰ। উৰণীয়া সেতুখনৰ কাম সম্পূৰ্ণ নোহোৱা প্ৰসংগত নগাঁও জিলা আয়ুক্তক সোধা প্ৰশ্নৰ উত্তৰত আয়ুক্ত দেৱাশিষ শৰ্মাই কয়, আয়ুক্ত হিচাপে ঊৰ্ধ্বতন কৰ্তৃপক্ষ কথাটো উনুকিয়াই থকাটো দায়িত্ব আৰু পদে পদে সেই দায়িত্ব পালন কৰিব। আনহাতে স্থানীয় লোকসকলেও আক্ষেপ প্ৰকাশ কৰে পথছোৱাৰ লগতে উৰণীয়া সেতুখনৰ কাম সম্পূৰ্ণ নোহোৱাৰ পথৰ বাবে কলিয়াবৰ তিনিআলি উৰণ সেতু আজি প্ৰায় 12টা বছৰ এখন উন্নীত নহল। স্পষ্ট কথা মই এটা কথা একদম আপোনালোকক ক'ব বিচাৰো যে কলিয়াবৰত বিয়া আৰু সকামত তাতকৈ বেছি হাজিৰাই কাম কৰে সেই দলংখনত কাম কৰা হাজিৰাতকৈ। দুটা মানুহে হাতুৰি বটালি মাৰি থাকে তাত। কোনো ধৰণৰ এটা নীতি নাই, কোনো ধৰণৰ চৰকাৰখনৰ এই ক্ষেত্ৰত NHIDCLৰ একো মানে ইমান এটা গাঁত বৃহৎ গাঁত প্ৰকাণ্ড গাঁত তাত যিসকল এম্বুলেন্স যায়, ৰোগীসকল যায়, গৰ্ভৱতী মহিলাসকল যায়, চৰকাৰে এই ক্ষেত্ৰত তেওঁলোকৰ ৰজা মহাৰজা সেই পথটো দি অহা যোৱা কৰে। কলিয়াবৰ অসমৰ মধ্যস্থলৰ উৰণীয়া সেতুৰ কথা অসমৰ ৰাইজে সোধে আমাক। আমি তেতিয়া লজ্জিত যে এখন চৰকাৰে আজিলৈকে এখন উৰণীয়া সেতু সম্পূৰ্ণ কৰিব নোৱাৰে। 12টা বছৰ কলিয়াবৰৰ ৰাইজক ঠগি এই NHIDCL আৰু চৰকাৰে এই ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে আমি দাবী জনাব বিচাৰিছো উৰণীয়া সেতুখনৰ ক্ষেত্ৰত অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। উপুতি হৈ মানে হেৰি হৈ উঠা নাইকিয়া সেইটো চৰকাৰ হয়তো চাগে টকাৰ কিবা গণ্ডগোল চলিছে বা যিটো কোম্পানীয়ে সেইটো হাতত লৈছিল সেই কোম্পানীয়ে সেই টকাখিনি হয়তো ভালকৈ খটুৱাব জনা নাই বা খটুৱাব পৰা নাই। সেইটো কাৰণে তেওঁলোকে বস্তুটো তৈয়াৰ কৰিব পৰা নাইকিয়া। এই পথছোৱাদিতো নেতা মন্ত্ৰী অহা যোৱা কৰি আছে। অসুবিধা চবৰে হয়, ৰাইজৰ হয়, 10জনৰ হয়, বহুতৰে হয় অসুবিধা। কিয় নহয়, ৰাতি যেতিয়া আপোনালোকে ইয়াতো নাথাকে ধম যি চাউণ্ড দিব মানুহ ওচৰৰ মানুহ শুব নোৱাৰে, কাৰণ স্পীডত আহে গাড়ীবিলাক, দুৰ্ঘটনা হৈছেও। গতিকে এইটো তেওঁলোকে দৃষ্টি দিব লাগে। এতিয়া দৃষ্টি নিদিলে ৰাইজে একো কৰিব নোৱাৰে। চৰকাৰলৈ আহ্বান মানে কি ক'ম আৰু, এতিয়া তেওঁলোকে ভালদৰে এই কামখিনি যেন হাতত লৈ কৰি সোনকালে মানে ৰাইজৰ সুবিধাজনকভাৱে পথটো তৈয়াৰ কৰি দিব লাগে আৰু দলংখনো তৈয়াৰ কৰি দিব লাগে। কাৰণ বহুতো অসুবিধা হয়, গাড়ী জাম হয়, 4 চাইডৰ পৰা গাড়ী আহি পেলাই হ'লে তেতিয়া বহুত মানুহৰ অসুবিধা হয়। আৰু এতিয়া বাৰিষাৰ দিনত বোকা হ'ব, আকৌ খৰালিৰ দিনত তেনেকৈ আপোনাৰ ধূলি হ'ব, মানুহ থাকিব নোৱাৰা হ'ব। গতিকে সেইকাৰণে মাটি পেলাই দিয়া সেইটো কথা। গতিকে এইটো বস্তুটো সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত চৰকাৰৰ ফালৰ পৰা এইখিনি কামখিনি সোনকালে যেন কৰি ৰাইজৰ সুবিধা কৰি দিয়ে, সেইটোৱে কথা। সেইখিনি কথা মোক আজি স্থানীয় ৰাইজেও কৈছে। যেতিয়া মঞ্চত বহি আছিলোঁ তেতিয়াও মোক কৈছে। চব মই কথাখিনিৰ প্ৰতি অৱগত নোহোৱা যে সেইটো নহয়, কিন্তু এই যোনটো পদক্ষেপ সেইটো ৰাজ্য চৰকাৰৰ হাতত নাই, এইটো কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে। আৰু আমি আমাৰ যিখিনি পৰিসীমা আছে পৰিসীমাৰ ভিতৰত থাকি ধৰি লওক ভাইদাং মাৰি যদি কিবা এটা কথা কওঁ সেইটো ভুল হ'ব। মই চেষ্টা নিশ্চয় কৰিম, উচিত মহলত এইখিনি কথা মই লৈ যাবলৈ চেষ্টা কৰিম। একদম ঠিক কথা কৈছে, সেইখিনি চব আমি নিশ্চয় সেইখিনিৰ বাবে আমি ব্যৱস্থা ল'ম। কিন্তু মই পুনৰবাৰ এটা কথা কওঁ যে মোৰ যোনটো পৰিসীমা আছে সেই পৰিসীমাৰ ভিতৰত থাকি মই মোৰ কামখিনি কৰিব পাৰিম। মই উচিত মহলত এইটো যিহেতুকে কেন্দ্ৰীয় চৰকাৰ, আমাৰ নেহাইৰ হাতত যোনটো আছে নেশ্যনেল হাইৱেজ, তেওঁলোকৰ লগত ইতিমধ্যে আমাৰ এলানি আলোচনা হৈ গৈছে। আৰু বাৰিষা কালত বিশেষকৈ যোনবোৰ অভাৰব্ৰিজ থাকে তাত দেখিব উইপ হোল বুলি যোনটো কয় সেইটো চাফা কৰিব লাগে। যোনবোৰ ৰাস্তা আছে য'ত হঠাৎ গ'লে দেখিব ৱেভ বুলি কয়, হঠাৎ এনেকৈ আহি পেলাই গাড়ীখন একদম উৰি যোৱাৰ নিচিনাকৈ বুজাব। সেইখিনি কথা আমি যোৱাবাৰ DSRC মিটিঙত তেওঁলোকক কৈছোঁ। তেওঁলোকৰো হয়তো কিছুমান অসুবিধা আছে, মই কাকো দোষাৰোপ কৰিব নিবিচাৰোঁ, কিন্তু আয়ুক্তজন হিচাপে এইখিনি কথা
পদে পদে তেওঁলোকক উনুকিয়াই থকাটো মোৰ দায়িত্ব আৰু সেই দায়িত্ব মই নিশ্চয়